যোৱাকালি সন্ধিয়া সময়ত হোৱা যিটো প্ৰতিবাদ, এই প্ৰতিবাদত যিটো ঘটনা হ'ল সি সঁচাকৈ দুৰ্ভাগ্যজনক। আৰু এই ঘটনাটো গম পোৱাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক নিৰ্দেশ দিছিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ ইয়ালৈ আহিব লাগে আৰু ইয়াতনো আচল পৰিস্থিতিটো কি হৈছে এই কথাখিনি জানিব লাগে। সেই মৰ্মে মই ৰাতি ইয়ালৈ আহিছিলোঁ আৰু মাজনিশা ইয়াত আহি পোৱাৰ পিছত মই সকলো যিসকল লোক আহত হৈছিল, হস্পিটেলত যিসকল আছিল তেওঁলোকৰ খবৰ ল'লোঁ আৰু গোটেইখিনি খবৰ লোৱাৰ পিছত যিটো দেখিছোঁ যে তেখেতসকল তেনেকুৱা কোনো মেজৰ হেৰি নাই, মানে চিৰিয়াছনেছ মানে খুব চিন্তা কৰিবলগীয়া তেনেকুৱা নাই। এতিয়া যিখিনি ট্ৰিটমেণ্ট কৰিব লাগিব চৰকাৰে সম্পূৰ্ণভাৱে ট্ৰিটমেণ্টটো কৰিব, ক'তো যাতে অসুবিধা নহয়, তেওঁলোকৰ যি চিকিৎসা লাগিব গোটেইখিনি কৰিব। তাৰ লগে লগে আমাৰ আক্ৰাছুৰ কৰ্মকৰ্তাসকলৰ লগত বিভিন্ন আলোচনা কৰিলোঁ। তেখেতসকলৰ আৰু পুলিচ প্ৰশাসনৰ মাজত অকণমান ভুল বুজাবুজি হৈ আচলতে ঘটনাটো হ'ল, যিটো ঘটনা আমাৰ সকলোৰে কাৰণে দুখজনক আৰু এনেকুৱা ঘটনা আমি হোৱাটো নিবিচাৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘটনাটো হোৱাৰ লগে লগে তাত থকা যিজন OC আছিল তেওঁক ইমিডিয়েটলি ৰিজাৰ্ভ ক্ল'জ কৰি তেওঁক ছাছপেনশ্যন কৰা হৈছিলে। সেইটো আমি অৰ্ডাৰ দিছিলোঁ। গোলকগঞ্জৰ OC-জনক ৰিজাৰ্ভ ক্ল'জ কৰি ছাছপেণ্ড কৰা হৈছিলে আৰু তেওঁক নিলম্বন কৰাৰ লগে লগে নিৰ্দেশনা দিছিলে। তাৰ লগে লগে এতিয়া আমি গোটেই পৰিস্থিতিটো বুজি চালোঁ আৰু পৰিস্থিতি বুজি চাই যিটো দেখিছোঁ যে আৰু এজন OC, গৌৰীপুৰৰ OC-ও এই ঘটনাটোৰ লগত কিছু পৰিমাণে সাঙুৰ খাই আছে আৰু তেখেতকো ইমিডিয়েটলি এতিয়া ৰিজাৰ্ভ ক্ল'জ কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে। তেওঁকো ৰিজাৰ্ভ ক্ল'জ